প্ৰথমতে মই আমাৰ দলৰ নেতৃবৃন্দ আমাৰ সন্মানীয় খালিং দলৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ। আমাৰ সন্মানীয় সভানেত্ৰী অৰ্পণা বাইদেউ মণ্ডল সভানেত্ৰী আমাৰ বাইদেউ তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ষ্টেটৰ সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক মই ধন্যবাদ দিছোঁ। আমাৰ মন্ত্ৰী পি জি হাজৰিকা তেখেতক ধন্যবাদ দিছোঁ। লগতে তত্ত্বাৱধায়ক আমাৰ দিগন্ত কলিতা ডাঙৰীয়া আৰু প্ৰণয়ন দেৱ তেখেতসকলকো মই ধন্যবাদ দিছোঁ। লগতে আমাৰ বিশ্বজিৎ ডেমেৰ তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। আমাৰ সন্মানীয় স্পীকাৰ তেখেতকো মই বহুত ধন্যবাদ। তেখেতে বহুত আমাক সহায় কৰিছে আৰু আমাৰ অঞ্চলৰ যিমানখিনি আমাৰ ৰাইজ খালিং দলৰ তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ অবিহনে মই কেতিয়াও মই ইলেকশ্যন জিকা সপোন মই দেখি পোৱা নাছিলোঁ। তেখেতসকলে মোক বহুত সহায় কৰিছে। তেখেতসকলে সহায় কৰাৰ কাৰণে আজি মই খালিং দল সমষ্টিৰ MCLA হ'লোঁ। যোৱাকালি মই চাৰ্টিফিকেটটো আনিলোঁ ৰাতি মোটামুটি 2টামান বাজিছে। 2টামান বজাত মই চাৰ্টিফিকেটটো পাইছোঁ আৰু সেই হিচাপে মই এতিয়া ৰাইজৰ কাম কৰি যাম বুলি নিজকে মনত ঠামি লৈছোঁ যে ৰাইজৰ কাম কৰি যাম আৰু আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ আদৰ্শলৈ আমি কাম কৰি যাম। আমাৰ অঞ্চলত তেখেতৰ আদৰ্শলৈ আমাৰ অঞ্চলৰ যিখিনি আমি ৰাইজৰ হৈ কাম কৰিব লাগে তেখেতৰ নিৰ্দেশ মতে আমি কামটো কৰি যাম আৰু ৰাইজৰ সেৱা কৰি জনাই যাম। আপুনি কিমান সংখ্যক ভোটত ব্যৱধানত প্ৰায় 2800 ভোটত মই জিকিছোঁ আমাৰ খালিং দল সমষ্টিৰ পৰা। আৰু আমাৰ এটা কথা ক'ব লাগিব, আমাৰ অঞ্চলত বেলট পেপাৰৰ ভোটত বহুত কেঞ্চেল হয়। এটা চেণ্টাৰতে মেক্সিমাম 20টাৰ পৰা 50টালৈকে আমি ৰেজেক্ট হোৱা দেখা পাইছোঁ প্ৰতিটো চেণ্টাৰত আৰু প্ৰায় 2000কৈ অধিক ভোট মানে কেঞ্চেল হৈছে। তো এইবিলাক মানে ৰাইজক অলপ চেঞ্চিটিভিটিটো আনিব লাগিব, কাৰণ কিছুমানে নিজৰ হাতৰ থামটো দিছে, কিছুমানে 3টা 4টা মাৰি দিছে আৰু কিছুমান প্ৰায় মানে ক্ৰছ মানে বেলট পেপাৰৰ ক্ৰছ মানে মাৰি দিছে, মাজত মাৰি দিছে। তো বহুত এনেকৈ টাইম লগা হৈছে। সেইকাৰণে ইতিমধ্যে আপুনি আনুষ্ঠানিকতা হৈ গ'ল MCLA হিচাপে আপুনি খালিং দল সমষ্টিত কিভাৱে আগবঢ়াই লৈ যাব ৰাইজক কি পদক্ষেপ থাকিব? হয়, মই মোৰ বয়সে কয় মই ইয়াত বহুত সময় ৰাজনৈতিক ৰাইজৰ সেৱা কৰিম বুলি ইচ্ছা কৰি মই আহিছোঁ। যিহেতু ৰাইজৰ সেৱা কৰিহে ৰাইজে মোক ভাল পাব। তো মই ৰাইজৰ সেৱা কৰি যাম। যিমান পাৰোঁ ৰাইজৰ লগত দুখে সুখে বিপদে আপদে অঞ্চলত মানে উন্নয়নৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰত মই ৰাইজৰ লগত থাকি মই কাম কৰি যাম বুলি নিজকে দীক্ষাপত্ৰ লৈছোঁ। BPF বা UPL আপোনালোকৰ ফেক্টৰ আছিলে নেকি? BPF আৰু UPL ইমান ফেক্টৰ নাছিল আমাৰ মাজত, কাৰণ আমি জানো প্ৰতিটো বুথত আমাৰ শক্তি বাঢ়িছে। যোৱাবাৰতকৈ আমি 3 গুণ শক্তি বাঢ়িছোঁ। মই যোৱাবাৰো আপোনালোকৰ ইণ্টাৰভিউৰ মাজত কৈছিলোঁ যে আমাৰ BJP দলে খালিং দল মণ্ডলত 3 গুণ শক্তি বাঢ়িছে। আৰু এবাৰ ইলেকশ্যনত দেখা গ'ল আমাৰ যিহেতু আমি যোৱাবাৰ 2020ত চিমলিগুৰি বুথত আমি মাত্ৰ 2টা পাইছিলোঁ, এইবাৰ আমি 138টা পালোঁ। তাতে আপোনালোকে ভাবক 2টাৰ পৰা কিমান বাঢ়িছোঁ। ষষ্ঠপাৰাত আমি পাইছিলোঁ 5টা, যোৱাবাৰ মেৰবাংচৰত পাইছিলোঁ আমি 24টা। এইবাৰ আপোনালোকে ৰিজাল্ট চিটটো চাওক, আমি চবতে প্লাছ পইণ্ট। আমাৰ যিখিনি বুথ সেইটো ইফাল হোৱা নাই। আমি ডিফেন্সিভত আমি লাগিছোঁ। যিমানখিনি আমাৰ বুথ আছিলে চেষ্টা কৰিছিল বহুতে কিবা কিবি প্ৰলম্বন দিখিনি চেষ্টা কৰিছিল, কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখন ইমান ধুনীয়াকৈ চলিছে। তেখেতক মানে সকলো ৰাইজে ভাল পায়। দলে বলে BJPক বিচাৰিছে আৰু BJPয়ে আজি জয়যুক্ত কৰিছে। মই সমষ্টিবাসীক সকলোকে মই ধন্যবাদ জনাইছোঁ, মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ যে আপোনালোকে যে আমাক সহায় কৰি কিনি BJP দলক জিকাই দিলে। মই জিকা মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিকা আৰু মই জিকা মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া জিকা। তো মই জিকা মানে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া জিকা। সেই হিচাপে তেখেতসকলৰ সন্মানটো ৰাখিলে আপোনালোকে তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে
লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।